কি ভাবি আছ ঐ? তাৰ কথা সি চাগে মনত কিমান কষ্ট পাই আছে, ভিতৰি ভিতৰি চাগে কিমান কান্দে। ময়ো কথাটো নভবা নহয়। নাই বুলিনো তাৰ ঘৰৰ মানুহ এটাও নাইনে? নয়ন তাৰ লগত থাকে বুলিহে। ঐ মোৰ বাৰু কিয় এনেকুৱা লাগিছে, তাক যেন মই বুকুৰ মাজত সাৱটি কম, তুমি নাকান্দিবা, তুমি আৰু কেতিয়াও অকলশৰীয়া নোহোৱা। জীৱনৰ শেষ সময়লৈকে মই তোমাৰ লগত থাকিম। আৰে তই কান্দিছ কিয়? নাকান্দিবিচোন। প্ৰথমতে তাৰ প্ৰতি যিটো ভাৱ বাঢ়িছিল সেইটো এট্ৰেকশ্যনহে আছিল, কিন্তু এতিয়া তাৰ জীৱনৰ কথা গম পাই যিটো ভাৱ আহিছে সেয়াই চাগে সঁচা ভাল পোৱা। নাকান্দচোন তই। চা, তই যিদিনা তাৰ কথা বতৰা আৰু স্বভাৱ চৰিত্ৰ চাই তাক তই ফূৰ্তি কৰি ভাল পাব খুজিছিলি, তেতিয়া তই তাৰ বাবে কিমান যোগ্য আছিলি সেয়া মই ক'বলৈ নাযাওঁ। কিন্তু আজি যেতিয়া তই তাৰ দুখৰ কথাখিনি শুনি তয়ো তাৰ দুখৰ অংশীদাৰ হ'বলৈ ওলাইছ, তেনেহ'লে আজি মই ক'ম তই তাৰ বাবে সম্পূৰ্ণৰূপে যোগ্য।